মই উত্তৰ দিলেইতো মই ইফাল সিফাল হৈ যাব। উত্তৰ দিয়া মানে মই ডাইভাৰ্ট হৈ যোৱা। যিটো সময়ত স্মাৰ্ট মিটাৰৰ কথা কৈছিল, মই এটা মনত পৰে কথা। এটা ল'ৰা আছিল, ল'ৰাটো অলপ পৰীক্ষাত বেয়া কৰিলে, ফেইল। মই ক'লো, তই যে ফেইল কৰিলি ঘৰত জানে নে নাজানে? সি ক'লে যে ঘৰত ভালকৈ নাজানে, মই এটা বুদ্ধি কৰি জনালোঁ। বোলে কেনেকৈ? বহু দিনৰ পিছত সেই ঘৰটোলৈ মই যাওঁতে যেতিয়া বাপেকে মোক সুধিলে যে ইমান দিন হৈ গ'ল পৰীক্ষাৰ ৰিজাল্ট দিয়া নাই নেকি? মই ক'লো ৰিজাল্টো দিলে, বহিও দিলে। তেতিয়া ইয়াক মাতি পেলাই ৰাতি যেতিয়া সুধিলে যে ইটো ৰিজাল্ট দিলে বুলি ক'লে, তোৰ ৰিজাল্ট দিয়া নাই নেকি? তেতিয়া সি কৈছে, ল'ৰাজনে কৈছে যে অমুকো ফেইল। তাই কৈছে কি হ'ল? বোলে আৰু অমুকো ফেইল। মানে নিজে যে ফেইল সেই কথাটো নকৈ পেলাই লোকে ফেইল ফেইল কৈ আছে। গতিকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যে সকলোতে ফেইল, সকলোতে যে আপোনাৰ তেওঁ পাৰা নাই, সেই কথাটো নিজে নকয়, ইটো ক'লে সিটো কয়, সিটো ক'লে মই কৈছোঁ যে স্মাৰ্ট মিটাৰৰ কথা, আৰু তেওঁ উত্তৰ দিছে যে দুজনীতকৈ বিয়া হ'লে তেওঁৰ সেইটো কৰক, তেওঁ দুজনী বিয়া কৰিব নোৱাৰিব। কথাবিলাক ৰাইজে চাই আছে। স্মাৰ্ট মিটাৰৰ কাৰণে মানুহৰ হাহাকাৰ লাগিছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে এটা এতিয়াৰ মিটাৰ, এটা স্মাৰ্ট মিটাৰ লগাই চাওক। তেওঁৱে চাওক, নামঘৰৰ পৰা ভাদ মাহত মানুহ ওলাই আহি মোক কৈছে, ভাবিছে সামগ্ৰীত ময়ে মিটাৰকেইটা লগাই দিছোঁ। মোক কৈছে এই মিটাৰকেইটা খুলি লৈ যোৱা তুমি। যোৱা মাহত দিছিলোঁ 3 মাহ 300 টকা, এইবাৰ 15 দিনত দিবলগীয়া হৈছে 1800 টকা। অন ৰেকৰ্ড কৈ আছে, মানুহগৰাকীয়ে টিভিত কৈ আছে। কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে আমাৰ শুকুৰবাৰে যিটো নামাজ হৈছিলে, নামাজৰ কাৰণে যিটো সময় দিছিলে সেইটো উঠাই দিলে। উঠাই দিয়ক, সেইবিলাক তেওঁ কৰক, সংখ্যা আছে তেওঁ কৰক। এতিয়াতো গোটেইখিনি কৰিলে, এতিয়াতো স্মাৰ্ট মিটাৰটো কমাব পাৰিব। বোধহয় এই শুকুৰবাৰ নামাজটো তাত থকাৰ কাৰণে স্মাৰ্ট মিটাৰটো তেওঁ কৰিব পৰা নাছিলে। এতিয়াতো সেইখিনি হৈ গ'ল। বোধহয় কাজি পষ্টটো থকাৰ কাৰণে তেওঁ বোধহয় এই জনজাতিটো কৰিব পৰা নাছিলে। এতিয়াতো সেইখিনি হৈ গ'ল। এতিয়া 6 জনজাতিটো আকৌ উল্টা পুল্টা কৰি আছে। আমাৰ স্পষ্ট কথা যে 100 দিনৰ ভিতৰত 6 জনগোষ্ঠী, মৰাণ, মটক, চুতীয়া কমিউনিটি, টি গাৰ্ডেন, আহোম, কোচ ৰাজবংশী, এই 6টা কমিউনিটিক ট্ৰাইবেল দিয়াৰ কথাটো বিজেপিয়ে ঘোষণা কৰিছিল 2014 নিৰ্বাচনত, আৰু কৈছিল যে আমাক চৰকাৰ কৰিব সুবিধা দিলে 100 দিনৰ ভিতৰত আমি জনজাতি কৰি কৰিম। এদিন গ'ল, দুদিন গ'ল, এবছৰ গ'ল, 2 বছৰ গ'ল, 3 বছৰ গ'ল, 10 বছৰ গ'ল কেন্দ্ৰীয় চৰকাৰৰ, আৰু ইয়াৰো আপোনাৰ 9 বছৰ প্ৰায় যাওঁ 7 বছৰ যাওঁ অৱস্থা আজিলৈকে নহ'ল। ভূপেন বৰা ডাঙৰীয়াই সেইদিনা ক'লে, সভাপতি আমাৰ, যে বিধানসভাত আমি প্ৰস্তাৱ দিছিলোঁ, সৰ্বদলীয় দল গৈ পেলাই আমি কৈছিলোঁ তৰুণ গগৈৰ দিনত, তেতিয়া আপোনাৰ হ'ব বুলি ক'লে, তেতিয়াও নহ'ল। এতিয়া মই এটা প্ৰশ্ন তুলিছিলোঁ, সেই প্ৰশ্নটো আন এজনৰ লগত ক্লাব কৰি পেলাই উত্তৰ দিছে যে ৰাজ্য চৰকাৰৰ পৰা কোনো প্ৰস্তাৱে পঠোৱা নাই। আমাৰ এতিয়া এই ঘটনাবিলাক দেখি তেওঁ কৈছে দিব। মোৰ কথাটো স্পষ্ট, দিয়ক, মই ৱেলকাম কৰিম। এই প্ৰস্তাৱ আনিম কিবা কৰি লাভ নাই। কোচ ৰাজবংশীসকলৰ জনজাতি কৰাৰ ক্ষেত্ৰত কোনো ইয়াৰ পৰা কোনো সমীক্ষা কৰাৰ, কোনো ধৰণৰ এইবিলাক প্ৰস্তাৱ অনাৰ প্ৰয়োজন নাই। কোচ ৰাজবংশীসকলক সীতাৰাম কেচৰি ডাঙৰীয়া কেন্দ্ৰত মন্ত্ৰী থকা অৱস্থাত অৰ্ডিনেন্স কৰি সকলো কাগজ পত্ৰ চাই জনজাতি কৰিছিল, আৰু সেই জনজাতিৰ ভিত্তিত তেওঁলোকৰ বিধায়কো হৈছিল। তাৰ পৰা আমাৰ বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীয়ে কোচ ৰাজবংশী লোকসকলৰ তাত মেডিকেলতো ছিট পাইছিল, ইঞ্জিনিয়াৰিঙতো ছিট পাইছিল। গতিকে এই লোকসকলক জনজাতি কৰাৰ ক্ষেত্ৰত এতিয়া আৰু বিধি পথালি ইটো সিটো কৰি লাভ নাই। ডাইৰেক্ট জনজাতিকৰণ কৰিবনে নকৰে সেইটো কওক, ইয়াৰ পৰা প্ৰস্তাৱটো পঠাই কৰক। দ্বিতীয় কথাটো হ'ল যে প্ৰস্তাৱটো কৰিলে কি হ'ব সেইটো কৈছিলোঁ, যে অন্ততঃ এক্সিষ্টিং যিখিনি ট্ৰাইবেল লোক সেইখনৰ শতাংশ আৰু নতুনকৈ যি 6 জনগোষ্ঠী হ'ব সেইখিনি শতাংশটো মিলালে অসমত 51তকৈ বেছি শতাংশ জনজাতি হ'ব। আৰু এই জনজাতি হোৱাৰ পাছত আমি কৈছোঁ যে গোটেই পৰিৱেশটো বেয়া কৰি থাকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। গতিকে মুখ্যমন্ত্ৰী পদটো সংৰক্ষণৰ যোগেদি কৰিলেও কৰক, বা তেওঁ নিজেও কওক যে মই এখন খিলঞ্জীয়াৰ কথা কৈছোঁ, অৰিজিনেল খিলঞ্জীয়া দেই, ভূমিপুত্ৰৰ কথা কৈছোঁ। অৰিজিনেল খিলঞ্জীয়াৰ প্ৰতি মই সদায় সহানুভূতিশীল। মোৰ মুখ্যমন্ত্ৰী পদ নালাগে,
এয়া হ'ল 6 জনগোষ্ঠীৰ জনজাতি আৰু এয়া মই মুখ্যমন্ত্ৰী পদটো আজি জনজাতি এজনক হস্তান্তৰ কৰিলোঁ। এইটোহে হ'ব খিলঞ্জীয়াৰ প্ৰতি মৰম ভাল পোৱা। গতিকে তেওঁ বিভিন্ন কথাত মানুহে বুজি পায়। উট চৰাই এটা আছে মৰুভূমিত, যেতিয়া ওচৰৰ পৰা চিকাৰীয়ে মাৰিবলৈ খোজে, যেতিয়া ভাবে যে মোৰ মৃত্যু নিশ্চিত, তেতিয়া মূৰটো বালিত সুমুৱাই দিয়ে, ভাবে যে গাটো দেখা নাই, চিকাৰীয়ে ওচৰৰ পৰা চিকাৰ কৰিবলৈ গুচি যায়। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বালিত মূৰটো সুমাই ভাবিছে যে অসমৰ ৰাইজে দেখা নাই, সকলোৱে দেখি আছে তেওঁৰ কৰ্মকাণ্ডবিলাক। যি ধৰণৰ কথা বতৰা কৈছে এজন মুখ্যমন্ত্ৰীয়ে নকয়। আৰু মইতো এইটো কাৰণেই কৈ আছোঁ আপোনাক, কাৰণ তেওঁ আমি মানুহৰ উত্তৰ দিম, তেওঁতো নিজেই কৈছে তেওঁ মানুহ নহয় বুলি। কোৱা নাই জানো? মই কোৱা নাই দেই, মোৰ আকৌ দুখে চুব। মোৰ এনেই চিকিউৰিটি নাই, মোক আকৌ দুখে চুব, ভয়ো লাগে মোৰ। গতিকে তেওঁৰ আকৌ তেওঁ কৈছিল নহয়, কি কৈছিল মই অকণমান মোৰ মনত ৰখা শক্তিটো কমি গৈছে। কি কৈছিল তেওঁ নিজকে? এইটো উঠিবনে তেওঁৰ কথাটো? মই বেয়া কথা নকওঁ, বেয়া কথা নাচাওঁ, বেয়া কথা নুশুনো। কি কৈছিল তেওঁ? কি উত্তৰ দিব? নেকি কোৱা নাই, নেকি কোৱা নাই। আপুনি আকৌ চাওক কি কৈছিল। আচ্ছা চাওক, কিমান ভয়ত পেপোৱা। মই অফিচিয়েলি কৈছোঁ দেই, কিমান আমি ভয় কৰোঁ। পৃথিৱীয়ে শুনিলে একেটা শুনাই নাই। চাওক কি পৃথিৱী চলিছে আমাৰ। ধন্যবাদ। মোৰ মুখেদি কৈছোঁ, মই উলিয়াব বিচৰা নাই, মই আপোনালোকৰ স্পষ্টবাদিতাক সন্মান কৰোঁ। নাই, আপোনাৰ ল'ৰা ছোৱালীটো সাংবাদিক হ'ব খোজে দিব নেকি? নিদিয়ে। মোৰ আপোনাৰ ল'ৰাৰ মনটো হ'ব পাৰে, মোৰ ল'ৰাৰ মনটো হ'ব নোৱাৰে। এই ৰাহুল দ্ৰাবিড়ৰ ল'ৰাটো এবাৰ কিবা ক্ৰিকেটত চিট পালে না? পালে নহয় ৰাহুল দ্ৰাবিড়ৰ ল'ৰা ক্ৰিকেট খেলিব পাৰে? তাক সুধিছিল কোনোবাই? নহয় নহয়, ৰাহুল দ্ৰাবিড়ৰ ল'ৰা ক্ৰিকেটাৰ, ক্ৰিকেট খেলিব পাৰে। গাভাস্কাৰৰ ল'ৰাই ক্ৰিকেট খেলিব পাৰে। তেণ্ডুলকাৰৰ ল'ৰা ক্ৰিকেট খেলিব পাৰে। ৰকিবুল হুছেইনৰ ঘৰত ৰাজনীতি কৰিব, কি ৰাজনীতি কৰিব নোৱাৰে? মোক তেতিয়া প্ৰশ্ন কৰিব ৰকিবুল হুছেইন ডাঙৰীয়া যে আপুনি কংগ্ৰেছ কৰে, আপোনাৰ ল'ৰাটো কিয় বিজেপি কৰে? তেতিয়াহে প্ৰশ্ন আহিব, যিটো প্ৰশ্নটোৱে ভুল। আমাৰ পাঁচটা আমাৰ সমষ্টিত 5খন কমিটি কৰি দিছে, এক্টিভিটিছ আৰম্ভ, ৰাজনৈতিক দল হিচাপে আমাৰ আৰম্ভ হৈছে। এইটোতো হ'বই বাই ইলেকশ্যনৰ কাৰণে, বাই ইলেকশ্যনৰ কাৰণে হ'ব। আজি আমাৰ কি কৰিছে কি নকৰিছে মই এই কথাখিনি আপোনালোকক এতিয়া ব্যাখ্যা নকৰোঁ। খালি মোৰ চিকিউৰিটিকেইটা নাই। মইতো এই প্ৰথম MP হ'লোতো সেইটো বোধহয় 5বাৰকৈ MLA জিকিছোঁ, 3বাৰকৈ মই মন্ত্ৰী হৈছোঁ, কৈ নকৰোঁ, 14বাৰকৈ, 14 বছৰ, 4বাৰকৈ মোক এটেক কৰিছে ক্ৰিমিনেলে। মাৰ্ডাৰ কৰা জেলৰ পৰা ওলাই অহা মানুহে মোক এটেক কৰিছে। মোক মোৰ আপোনাৰ গাড়ী এটেক কৰিছে। চিকিউৰিটি জেলত আছে, আপোনাৰ হস্পিটেলত আছিলে, চিকিউৰিটি হস্পিটেলত আছিলে। তাৰপিছত মোৰ বিৰুদ্ধে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থাকোঁতে বিভিন্ন কেছ লগাইছিল, কিন্তু মোৰ এস্কৰ্ট ঘৰত উঠাই দিয়া নাই। আজি মোৰ ঘৰৰ পৰা উঠাই দিছে। আজি মোৰ মই মিনিমামখিনিও আমি পাওঁ, এস্কৰ্টখন উঠাই দিছে। উঠাই পেলাই ভাবিছে যে মই তেখেতৰ নিচিনা আকৌ একদম খোলা, তেওঁলোককো লাগিব, তেওঁ মুখ্যমন্ত্ৰী লাগিব। তেওঁলোকে মাজে মাজে কয় যে ধুবুৰীত আহিলে মোক চিকিউৰিটি দিব, কিন্তু বাহিৰত নিদিয়ে। মানে মই ধুবুৰীৰ সংসদজন বাহিৰত সংসদ নহয়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমত মুখ্যমন্ত্ৰী, কিন্তু ঝাৰখণ্ডতো তেওঁ ল'ব পাৰে। ঝাৰখণ্ডতো তেওঁ মুখ্যমন্ত্ৰী নহয়। কথাটো বুজা নাই। গতিকে এইবিলাক হৈ থাকিব, জীৱনটো এটাই, যেতিয়ালৈকে থাকোঁ ভালকৈ থাকিম, যদি নাথাকোঁ নাথাকিম। গতিকে কাকো একেবাৰে সেই হাঁহ নাখাওঁ আৰু, সেইটোৱে কথা। এইবিলাক ক্ষেত্ৰত উত্তৰে দিছোঁ আৰু, এইটো কোনো প্ৰশ্নই নহ'ল, কোনো উত্তৰে নহ'ল, কি কথা ভাবিছে? মই ক'ম যে হি ইজ নট ডিজাৰ্ভ টু বি চিফ মিনিষ্টাৰ। তেওঁ চিফ মিনিষ্টাৰৰ যোগ্য নহয়। অসমখনৰ মুখ্যমন্ত্ৰী তেওঁ নহয়, তেওঁ নিজেই কৈছে, মই কোৱা নাই। অসমখনৰ মুখ্যমন্ত্ৰী হ'লে এনেধৰণৰ কথা নকয়। এইবিলাক মষ্ট অবজেকশ্যনেবল, আনকনষ্টিটিউচনেল তেনেধৰণৰ কথা কৈছে।
তাৰপিছতো আজিতো আপুনি ডিলিমিটেশ্যনটোৱে আনকনষ্টিটিউচনেল। সুপ্ৰিম কোৰ্টে এতিয়ালৈকে তাত ছাবজুডিচ হৈ আছে। ডিলিমিটেশ্যনৰ কথা হ'ল কোনোবা এখন ঠাইত যদি পপুলেশ্যনটো বাঢ়ি যায় সমানভাৱে চবতে বিতৰণ কৰে। দেট ইজ দ্য মেইন মটো অফ ডিলিমিটেশ্যন। মূল যিটো কথা সেই কথাটো বাদ দিয়ে এটা সমষ্টিত আছে 3 লাখ, আজি আপোনাৰ মানকাছাৰত আছে 3,25,000 আৰু এটা সমষ্টিত আছে 1,50,000। এইটো কি কাৰণে আপোনাৰ ডিলিমিটেশ্যনটো আপোনাৰ যুক্তিপূৰ্ণ হ'ব? মষ্ট মানুহক আপোনাৰ অসুবিধাত কৰিছে। আজি ধুবুৰী লোকসভাত 27 লাখ ভোটাৰ আছে, 50 লাখ পপুলেশ্যন আছে, কিছুমানততো আপোনাৰ 4 লাখৰ পৰা 14 লাখ আছে। গতিকে এই কথা বতৰাবিলাক ক্ষমতাত থাকিলেতো কৰেই। শেষত মই আপোনালোকক কওঁ যে অকণমান কৰেই অত্যাচাৰী শাসকবিলাকৰ ইতিহাস যদি কৰে, আমাৰ হিটলাৰে জাৰ্মানী ৰাইজৰ লাখ লাখ মানুহ ৰাইজলৈ ওলাই আহিছিল। কিয় আহিছিল জানে? এইকাৰণে আহিছিল যে হিটলাৰে জাৰ্মানী মানুহসকলক ক'লে যে ইহুদীয়ে তোমালোকক শেষ কৰি পেলাইছে, তেওঁৰ লগত মিলে, তোমালোকে মোক সমৰ্থন কৰা ইহুদীৰ যিমান মাটি সম্পত্তি আছে তোমালোকক দিব। অত্যাচাৰী শাসকসকলে তেনেকৈ কৰে। ইহুদী লোকসকলৰ মাটি বাৰী ল'ম বুলি হাজাৰ হাজাৰ লাখ লাখ জাৰ্মানী লোকে হিটলাৰক সহায় কৰিলে। যেতিয়া ইহুদী লোকক 6 মিলিয়ন নে কিমান লোকক মাৰিলে, কিন্তু তাৰ পিছতো তাক এটুকুৰা মাটিও জাৰ্মানী লোকে নাপালে। গতিকে যিবিলাক লৈ তেওঁ ব্ৰিটিছ বিলাই আছে কোনো লোকৰ সহায় নহয়। উজনি অসমততো তেওঁকতো মানুহে আৰু বেয়াই পায়, নামনি অসমত ভাল পায় যিসকল সেই তেওঁৰ বন্ধু আজমলৰ পন্থী। গতিকে আজমলপন্থী লোকসকলে তেওঁকতো ভাল পায়েই, সেইটোতো মই আৰু আমাৰ মেমৰেণ্ডাম দিবৰ কাৰণে কোনোবাই কৈ আছে মুখ্যমন্ত্ৰীৰ সময় নাই। এইকেইটা দিনত মদনীয় বদৰুদ্দিন আজমল ডাঙৰীয়াই 3 বাৰ লগ পালে আৰু তেওঁ লগ পোৱাৰ পিছতে বেছি সক্ৰিয় হৈ যায়। মই হৰুৱা নাই, দুৰ্বিপাকী ৰাইজে। মই নকওঁ এইটো ক্ষেত্ৰত আপোনালোকে কোনে কি কৰিছে এইবিলাক নিজৰ মুখেৰে কিয় কৈ থাকিব লাগে। কি কৰিছোঁ শুনক। এনেকৈ ডিটেনশ্যন কেম্পত ৰাখি এগৰাকী, আপোনালোকে নিউজ কৰিছিল, এগৰাকী মহিলাই নিজৰ সন্তান জন্ম দিবলগীয়া হৈছিলে জেলত। কি নাম আছিল? এতিয়াও আছে, ৰশ্মিনাৰা বেগম। ৰশ্মিনাৰা বেগমক তেওঁ কিমান সহায় কৰিলে খবৰ লওকচোন। কোনে সহায় কৰিলে? ইয়াত হাৰিলে, হাইকোৰ্টত হাৰিলে, সুপ্ৰিম কোৰ্টৰ পৰা ডাঙৰ ডাঙৰ উকিল ধৰি আমি আজি তেওঁক সেই নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰি সেই ছোৱালীজনী জন্মও দিলে। এই যে 10 লাখ যে দিলে ভোট, তাত তেওঁলোকৰো আছে। মোৰ ইলেকশ্যনৰ সময়ত আহি সেই ছোৱালীজনীয়ে কৈছে যে দাদা, আপুনি যদি মোৰ মাক সহায় নকৰিলেহেঁতেন আজি মই আহি আপোনাৰ ওচৰত আহিব নোৱাৰিলোহেঁতেন। সেইটো হ'ল, নাম দি কৈছোঁ, ৰশ্মিনাৰা বেগম। আৰু এনেকুৱা বহুত আছে। গতিকে সেই 28 জনৰ তেওঁলোকে সহায় কৰিম বুলি কৈছে নহয়। তেওঁলোকে সেই গোটেই কেছবিলাকত কোন উকিল ধৰিলে, এই যে আমাৰ কাক আৰ্গুমেণ্ট কৰিলে তাৰ নথি দেখুৱাওক, আৰু আমি কি কৰিলোঁ সেইখিনি নথি দেখুৱাম। ইতিমধ্যে আমাৰ কৈছোঁ যে কাগজ পত্ৰখিনি আনক, আমি তেওঁলোকক সহায় কৰিম। আৰু তেওঁ যদি কৰে সেইটো খালি মাজতে এৰি দিব নালাগে। আৰু এইটোতো সহায়ৰে কথা, এইটো তেওঁ কৰিলে বুলি মোৰ কিহৰ আচাৰ আছে? তেওঁৱে কৰক, তেওঁ কৰিলে ভাল। পিছত গম পাব কাক কাক কৰিলে। আজিৰ পৰা দিয়ক, ময়ো কাক কাক কৰিলোঁ দেখুৱাম। আমি চৰকাৰখনে এতিয়া পঞ্চায়তৰ নিৰ্বাচনটো ডিউ হৈ যোৱাৰ পিছত তেওঁলোকে এতিয়া কৰা নাই। তাৰমানে হিমন্ত বিশ্ব শৰ্মাৰ 5 বছৰ হৈ গ'ল, তেওঁ আকৌ এক্সটেনশ্যনত এই ডিলিমিটেশ্যন কৰিম বুলি আকৌ চলাবৰ কাৰণে লাগে। এইটো পাৰিব নেকি? লোকেল চেল্ফ গভৰ্ণমেণ্ট কনষ্টিটিউশ্যনৰ ভিতৰত আমি কোৰ্টত গ'লেই, যোৱা নাই বেলেগ কথা, কোৰ্টত গ'লেই চৰকাৰে কোৰ্টে ক'ব যে ইমিডিয়েট আপোনাৰ নিৰ্বাচন কৰক। ডিলিমিটেশ্যন তেওঁ ভয় খাইছে আৰু এতিয়া কৈছে যে চিম্বল লৈ নকৰে। কোনোবা শাসনত থকা দলে নিজৰ চিম্বলটোক ভয় কৰিব লাগে নেকি কওকচোন? আমিয়ে ক'ব লাগে যে আমি শাসনত নাই। তেওঁ এতিয়া কৈছে চিম্বল, কাৰণ তেওঁ ইমান ভয় হৈছে যে গাঁৱৰ মানুহৰ লগত তেওঁ নাই। আৰু ইয়াত আপোনাৰ যেতিয়া চিম্বল লৈ খেলিব, যেতিয়া কংগ্ৰেছ আৰু বিৰোধী ঐক্য মঞ্চই বেছি চিট পাব, তেতিয়া দিল্লীত তেওঁৰ TRP কমি যাব। TRP কমাৰ লগে লগে হাৰিয়ানাত হাৰাৰ লগে লগে তেওঁৰ মুখ্যমন্ত্ৰীটো যাব, আৰু সেইকাৰণে চিম্বল নালাগে তেওঁক। সেইকাৰণে বাৰে বাংকৰা কথাৰে এতিয়াতো বাৰু এই শুকুৰবাৰে নামাজৰটো আপোনাৰ কৰিলে। এইটো ক্ষেত্ৰত বোধহয় স্মাৰ্ট মিটাৰে বোধহয় বাধা দি আছিলে। স্মাৰ্ট মিটাৰৰ তেওঁ এইটো বোধহয় আকৌ যে কাজিৰ পোষ্টটো উঠাই দিলে।
গতিকে সেইটো বোধহয় আপোনাৰ জনজাতিৰ ক্ষেত্ৰত বাধা দি আছিলে, এইকেইটা কিন্তু হৈ গ'ল। এতিয়াতো তেওঁ মন দিবলৈ পাৰে, এতিয়া তেওঁ সেইকেইটা ক্ষেত্ৰত মন দিয়ক। যদি জীৱন মৰণ লৈ পেলাই আছে, মই ভাবোঁ যে জীৱনটো চবৰে ডাঙৰ কথা। যদি মোৰ কিবা কথাত যদি ক'ৰবাত যদি কিবা ঘটনা হৈ এটা পৰিয়াল মৰে, তেতিয়াহ'লে সেইটো মই সমৰ্থন নকৰোঁ। কৰ্ম কৰি খোৱা মানুহৰ ক'তো বিপদ নাই। মই আগতো কৈছোঁ আপোনালোকৰ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘাঁহ ৰোৱা মনটো কলগেছিয়া। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিভিন্ন ঘৰ বনোৱা মানুহ ধুবুৰী লোকসভা সমষ্টি, বিভিন্ন ধৰণৰ তেওঁৰ ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যনৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ ঘৰকেইটা বনালে, নিজৰ কথাখিনি তেওঁ কৰিলে, নিজৰ ঘাঁহখিনি তেওঁ ভালকৈ তেওঁ লাগে ইয়াৰ মানুহে বনাইছে। যাহা তেওঁ হৈ গ'ল, এতিয়া বাকী মানুহৰ যাতে ঘৰ বাৰীবিলাক নহয় তাৰ কাৰণে এনেধৰণে এটা অভিসন্ধি কৰিছে। মোৰ স্পষ্ট কথা যে কোনো মানুহ কৰ্ম কৰি খোৱা মানুহৰ ক'তো বিপদ নাই। কথাখিনি যাক কৈছোঁ তেওঁলোকে বুজি পাইছে। থেংক ইউ। এই কথা বতৰাবিলাকক মই চবতে নিগেটিভ কথা নকওঁ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম, তেওঁক মোক এখন চিঠি দিছে কেন্দ্ৰীয় মন্ত্ৰীয়ে। মই নতুন সংগত হৈ সুধিছিলোঁ যে দুখীয়া মানুহসকলে ন্যায় বহু ক্ষেত্ৰত নাপায় অসমত। ডিব্ৰুগড়ৰ পৰা প্ৰায় 500 কিলোমিটাৰ দূৰত হাইকোৰ্ট অৱস্থিত গুৱাহাটী, প্ৰায় 350 কিলোমিটাৰ দূৰত ধুবুৰীৰ পৰা গুৱাহাটী, আৰু একদম পাহাৰ পৰ্বত বগাই আহিব লাগে বৰাক ভেলীৰ পৰা গুৱাহাটী। বিশেষকৈ এই তিনিটা ঠাইত দুখীয়া মানুহে হাইকোৰ্টখন ঢুকি নাপায় আৰু তাৰ কাৰণে ন্যায়ৰ পৰা বঞ্চিত হয়। মই প্ৰশ্ন সুধিছিলোঁ, মই আপোনালোকক ইয়াতে মোৰ চিঠিও আছে, মই উত্তৰ দেখুৱাই দিম, যে মই ক'লোঁ যে এটা পাৰ্মানেণ্ট বেঞ্চ গুৱাহাটী হাইকোৰ্টৰ 500 কিলোমিটাৰ আঁতৰত থকা ডিব্ৰুগড়ত এখন পাৰ্মানেণ্ট বেঞ্চ, প্ৰায় 350 কিলোমিটাৰ দূৰত থকা ধুবুৰীত এটা পাৰ্মানেণ্ট বেঞ্চ গুৱাহাটী হাইকোৰ্টৰ, আৰু এটা শিলচৰত এটা পাৰ্মানেণ্ট বেঞ্চ লাগে। তাৰ উত্তৰত ক'লে যে এটা প্ৰচিডিউৰ আছে, তেওঁলোকে ক'লে যে চিফ জাষ্টিছৰ পৰা ৰিকমেণ্ডেশ্যন লাগে আৰু চৰকাৰৰ পৰা ৰিকমেণ্ডেশ্যন লাগে। মই চিঠি ঠিক কৰি থৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ডিব্ৰুগড়ত সচিবালয় খুলিলে তেতিয়াহ'লে তাত এটা পাৰ্মানেণ্ট বেঞ্চৰ কাৰণে কওক, আৰু আমি ভাবাৰ দৰে গোটেই অসমখনৰ মানুহে যাতে ন্যায় পায় তাৰ কাৰণে ধুবুৰীত এটা বেঞ্চৰ কাৰণে আৰু আমাৰ শিলচৰত এখন বেঞ্চৰ কাৰণে পাৰ্মানেণ্ট কৰাৰ কাৰণে তেওঁতো বহুত শক্তিমান। তেওঁতো আপোনাৰ ডিলিমিটেশ্যন কৰাৰ ক্ষেত্ৰত ক'ৰবাত 3.5 লাখ আনকনষ্টিটিউচনেল কৰিছে। এটা সমষ্টিত ক'ৰবাত 3.5 লাখ ভোট আছে, ক'ৰবাত 1.5 লাখ ভোট আছে, কিন্তু তেওঁতো কৰি দেখুৱাইছে, বাহাদুৰিটো আছেই। গতিকে এইখিনি গোটেইখিনি কৰি তেওঁ যদি কৰে তেতিয়াহ'লে মই ভাবোঁ যে তেওঁ কৰিব পাৰিব, পাৰ্মানেণ্ট বেঞ্চটো দিয়ক। আৰু সেই কথাটো মই বেয়া পোৱা নাই, এইটো যোগাত্মক পদক্ষেপ।